ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখ বাৰ হ'ব শনিবাৰ অসমীয়া বহাগ মাহৰ 14 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক। আজিৰ তিথি হ'ব কৃষ্ণৰ তৃতীয়া তিথি, তাৰ পিছতে কৃষ্ণ চতুৰ্থী আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব পৰিমক যোগ, তাৰ পিছতে শিৱ যোগ আৰম্ভ হ'ব। আজিৰ কৰণ হ'ব বৃষ্টিকৰণ। আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:52 সূৰ্যাস্ত সময় হ'ব 5:49। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব, নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব, মনত বিশ্বাস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ শনিবাৰৰ ৰাশিফল অনুসৰি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিমানখিনি আপোনালোকে যোগাযোগ কৰিছে, যিখিনি আপোনালোকে কাম কৰিছে, সেইবোৰৰ সৈতে এতিয়ালৈকে আপুনি যোগাযোগত যদি আছে সেই কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। যোগাযোগ অব্যাহত ৰাখক। সকলোৰে লগত মিলা প্ৰীতি ভাৱ ৰাখিবলৈ চেষ্টা কৰক। সৎ ভাৱ ৰাখক, অহং ভাৱবোৰ পৰিহাৰ কৰক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বাত বিষত আক্ৰান্ত লোকসকলে চিকিৎসকৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। গড়বোৰৰ অৱস্থান এনেকুৱা হ'ব যে আপোনালোকৰ ব্যৱসায়ত কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, কিছু কাৰোবাৰ হেল্পৰ আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে। গতিকে আপোনাৰ ষ্টকৰ বৈচিত্ৰ্য বৃদ্ধি কৰিবলৈ আপোনালোকে চেষ্টা কৰক আৰু গ্ৰাহকৰ পচন্দ অপচন্দৰ প্ৰতি ধ্যান ৰাখক। এই ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। আৰু এই সমাধান গ্ৰাহকক আকৰ্ষণ কৰাত অতি ফলপ্ৰসূ হ'ব, য'ত আপুনি লাভৱান হ'ব পাৰিব। আপোনালোকৰ আৰ্থিক স্তৰ ভাল হ'ব। যুৱক যুৱতীসকলৰ আজিৰ দিনটো বিশেষকৈ কিছু ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ সৈতে। গতিকে নিজৰ মনত কনফিডেন্স ৰাখিব। যিকোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰক বুলি কৈছে। আপোনালোকৰ বৈবাহিক জীৱনে হওক, প্ৰেম জীৱনে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক, সম্পৰ্কবোৰ শক্তিশালী কৰি ৰাখক সকলোৰে লগত। আপোনালোকৰ জীৱনসংগীক যথেষ্ট সময় দিয়ক, যাতে আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ শক্তিশালী হয়। যদি প্ৰব্লেম চলিছে, সমস্যা চলিছে, সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক। আপোনালোকৰ জীৱনসংগীক সময় নিদিয়াটোৱে আপোনালোকৰ অৰ্থাৎ তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। সেয়েহে তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। তেওঁলোকৰ হেল্থৰ হওক, তেওঁলোকৰ প্ৰয়োজন অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিব। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। নিজৰ ষ্টাডিৰ ক্ষেত্ৰতো বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। অন্যান্য দিশত যিধৰণে আপোনালোকে ফ'কাছ দিয়ে, গুৰুত্ব দিয়ে, ঠিক সেইদৰে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শনিবাৰৰ ৰাশিফল অনুসৰি আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আন কোনো ব্যক্তিৰ সৈতে আপোনালোকে ভাগ বতৰা কৰাটো এৰাই চলিব লাগে। নহ'লে সেই ব্যক্তিজনে আপোনালোকৰ খবৰটো আন সকলোৰে লগত আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে বা বিয়পাই দিব পাৰে। গতিকে কিছুমান গোপনীয়তা আপোনালোকে নিজেই ৰাখিবলৈ চেষ্টা কৰক, যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কথা লিক হ'ব পাৰে, যি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতো আপোনালোকৰ প্ৰভাৱ পেলাব পাৰে। গতিকে সকলোকে বিশ্বাস কৰাটো বৰ্তমান সময়ত কঠিন হৈ পৰিছে আজিৰ দিনটোৰ বাবে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ডিঙিৰ কিছু সমস্যাত ভুগিব পাৰে। কাঁহ চৰ্দিৰ সমস্যা হ'ব পাৰে, ডিঙিত কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে, যাৰ বাবে কিছু গুৰুত্বপূৰ্ণ আপোনালোকৰ সমস্যা আপোনালোকৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। সেইবাবে আপুনি নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকৰ আজি দিনটো বিশেষ গুৰুত্ব দিয়া উচিত। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায় সময় আৰু পৰিস্থিতি অনুসৰি কিছুমান নীতি নিয়ম আপোনালোকে বিশেষকৈ নিয়মবোৰ মানি চলিব লাগিব। কিছুমান আপোনালোকে ধৰিব লাগিব, কিছুমান এৰিব লাগিব। গতিকে ধ্যান ৰাখিব, সময় অনুযায়ী আপোনালোকে সেইখিনি পৰিৱৰ্তন আনিব লাগিব। আজি চৰ্তত কিছু পৰিৱৰ্তন কৰিব লাগিব বুলি কৈছে, যাতে গ্ৰাহকে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু আপোনালোকৰ সামগ্ৰী প্ৰচুৰ পৰিমাণে বিক্ৰী হ'ব পাৰে। যুৱক যুৱতীসকলে প্ৰতিযোগিতাৰ বাবে কিবা এটা যদি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। শিক্ষাদানৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে নিজৰ সক্ৰিয়তাৰ বৃদ্ধি কৰাটোৰ প্ৰয়োজন আছে।
যিবোৰ সমস্যা আপোনালোকৰ বা কিছুমান প্ৰব্লেম চলি আছে সেইখিনি আপোনালোকে শ্বেয়াৰ কৰক বুলি কৈছে পুনৰ উত্থান হ'ব পাৰে যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি যুৱক যুৱতীসকলে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্ক থকা যুৱক বা যুৱক যুৱতীসকলে বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজিব নোৱাৰাৰ ফলত বিশেষকৈ কাজিয়া পেচাল হ'ব পাৰে গতিকে ইজনে সিজনৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰথমতে গতিকে ধ্যান ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ নাপাহৰিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কষ্ট আৰু বুদ্ধিমত্তাৰে বিশেষকৈ নিজৰ কেৰিয়াৰ বা নিজৰ লক্ষ্যত বা সহজে লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় আপোনালোকে দি আগবাঢ়ি যাব লাগিব নিজৰ কেৰিয়াৰৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে যাৰ বাবে আপোনালোকৰ বিষয়াসকল বা কৰ্মৰ ক্ষেত্ৰত আপোনালোক আপ্লুত হ'ব তেওঁলোকে আপোনালোকক পদোন্নতিও দিব পাৰে আপুনি ভাল এটা দায়িত্ব পাব পাৰে কিবা এটা আপোনালোকক গুৰুত্বপূৰ্ণ পদবীত আপোনালোকক নিয়োজিত কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সৰু সৰু বেমাৰত আপুনি অসুবিধা পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বহুত পৰিমাণে প্ৰভাৱ পৰিব পাৰে সেইবাবে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত পেটৰ লগত জড়িত ৰোগৰ পৰা সাৱধান হওক আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰক পৰাপক্ষত গতিকে ধ্যান ৰাখিব খোৱা বোৱাৰ প্ৰতি নিজে আপোনালোকে ধ্যান ৰাখিব লাগিব আনে আপোনালোকক ক'বহে পাৰে কিন্তু কাম কাজখিনি কৰাৰ ক্ষেত্ৰত আপোনাৰ ওপৰত দায়িত্ব যথেষ্ট আছে গতিকে নিজৰ হেল্থটো নিজে আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ককাই ভাই বা সকলোৰে লগত বিশেষকৈ নম্ৰ হওক আৰু তেওঁলোকৰ পৰা নিশ্চয়কৈ আপোনালোকে সমৰ্থনো পাব সেইবাবে আপুনি তেওঁলোকৰ সম্পূৰ্ণ সন্মান আৰু তেওঁলোকক বিশেষকৈ যিমান পাৰে সন্মান কৰক নিজৰ বুলি ভবাৰ ভাৱ আপোনালোকে বজাই ৰাখিব লাগে নিশ্চয়কৈ ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতো তেওঁলোকৰ পৰা ছাপোৰ্ট বা সহায় সহযোগিতা লাভ কৰিব নিজকে প্ৰাউড ফিল কৰিব নিজকে গৌৰৱান্বিত হ'ব বুলি কৈছে তেওঁলোকৰ যে ছাপোৰ্ট সেইখিনি লৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব প্ৰতিটো কঠিন পৰিস্থিতিত তেওঁলোকৰ সৈতে থিয় দি আপুনি আপোনালোকৰ সংগীৰ বা তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আগুৱাই নিবলৈ চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হোৱা দেখা পোৱা যাব পঢ়া শুনাৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব আৰু পৰিয়ালৰ প্ৰতি আপোনালোকৰ দায়িত্ব পালন কৰিব লাগিব বুলি কৈছে ঘৰুৱা বিষয়বোৰত আপোনালোকে আজিৰ দিনটোত বিশেষকৈ অগ্ৰাধিকাৰ দিয়ক যদি আপোনালোকৰ পৰিয়ালৰ কিছুমান ঘৰুৱাৰ কথা আপোনালোকৰ জটিল হয় বা কিছুমান প্ৰব্লেম চলিছে আপোনালোকে বুজাবুজিৰে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক কাৰণ সেইবোৰ আপোনালোকে শান্ত কৰি আপোনালোকে আগবাঢ়ি যাব লাগিব ঘৰত সমস্যা থাকে প্ৰব্লেম থাকে সেই প্ৰব্লেম বা সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজিৰ দিনটোত কথা বতৰা মধুৰতা থাকিব ইজনে সিজনৰ আবেগবোৰ বুজি পাব কিন্তু সৰু কথা এটাক লৈ বিশেষকৈ যি ধৰণৰ আপোনালোকৰ বিহেভ বা যি ধৰণৰ আপোনালোকৰ মনত যি ইগো ভাৱ সেইখিনি আপোনালোকে পৰিহাৰ কৰক অহংভাৱবোৰ পৰিহাৰ কৰক নম্ৰ হওক কথা বতৰা আপোনালোকৰ মধুৰতা আনিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আজিৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচৰ ওপৰত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ হাতত নিযুক্ত কামবোৰ কৰিবলৈ বহুত আত্মবিশ্বাস থাকিব যিখিনি আপোনালোকক কিবা এটা কাম দিব বা যিখিনি দায়িত্ব দিব সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আৰু আপোনালোকৰ মনত যেতিয়া আত্মবিশ্বাস সেলফ কনফিডেন্স আপোনালোকৰ থাকিব যাৰ সহায়ত আপুনি আপোনালোকৰ কামবোৰ সহজে ইজিলি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক নিয়মীয়াকৈ যোগাসন কৰক ধ্যান ধাৰণা কৰক ব্যায়াম কৰক শৰীৰ চৰ্চা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব শৰীৰটো সুস্থ কৰি ৰাখক বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে অংশীদাৰিত্বৰে ব্যৱসায় কৰা লোকসকলে বিপুল লাভৰ সম্ভাৱনা আছে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব যাৰ বাবে তেওঁলোকৰ মনটো বৰ বেছি সুখী হ'ব যুৱক যুৱতীসকলে বন্ধু বান্ধৱী বা পৰিয়ালৰ সদস্যৰ সৈতে কৰবালৈ ওলাই যাব পাৰে ভ্ৰমণলৈ যাব পাৰে য'ত আপোনালোকক বহুত বেছি খৰচ আপোনালোকৰ হ'ব পাৰে আজি অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে বচাই চলক বুলি কৈছে আপুনি আপোনালোকৰ সম্পত্তি যদি কিছুমান বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল সেইখিনি ক্ষেত্ৰতো সফল হ'ব য'ত আপুনি বিশাল লাভ পাব পাৰে য'ত আপোনালোকৰ ধন আপোনালোকৰ নিৰাপদ হ'ব আজিৰ দিনটোত যদি সেভিং কৰে সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব অযথা খৰচৰ পৰা নিজকে বচাই চলক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব
মাতৃৰ স্বাস্থ্য প্ৰতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আৰু নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব আজিৰ প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বৈবাহিক জীৱনত ভুল বুজাবুজি হ'ব পাৰে বিশেষকৈ টকা পইচাৰ কথা বতৰাক লৈ গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব ইজনৰ প্ৰব্লেম সিজনৰ প্ৰব্লেম অৰ্থাৎ দুইজনৰ প্ৰব্লেমখিনি এটাই আপোনালোকে ভাবিব লাগিব তেতিয়াহে আপোনালোকৰ বৈবাহিক জীৱন ভাল হ'ব গতিকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু অভিজ্ঞতা থকা মানুহৰ সংস্পৰ্শলৈ আহিব যাক লগ পাব আপুনি আপোনালোকৰ হৃদয় বা মনৰ সকলোবোৰ কথা মুকলিকৈ আলোচনা কৰিব যিয়ে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উন্নতিত সহায় কৰিব যদি আপোনালোকৰ ইতিমধ্যে কোনো ধৰণৰ ৰোগত আক্ৰান্ত যদি আপোনালোকৰ প্ৰব্লেম ফেচ কৰিছে ই আপোনাক এতিয়াৰ বহুত বেছি অসুবিধা দিব পাৰে ইয়াৰ সম্পূৰ্ণ যত্ন ল'লে ভাল হ'ব কোনো ধৰণৰ অসাৱধান নহ'ব নহলে আপোনালোকৰ ৰোগ বাঢ়িব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ আয় আৰু ধনৰ প্ৰবাহত ধাৰাবাহিকতা আপোনালোকৰ থাকিব যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হৈ আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বিশেষকৈ প্ৰেম জীৱনত কিছু উত্তেজনা থাকিব পাৰে যাৰ পৰা মুক্তি পাবলৈ খৰখেদাৰকৈ বিশেষকৈ অকলে থাকিব বিচাৰিব মানসিক চাপৰ বাবে মনটো অলপ অশান্তি আপোনালোকৰ হ'ব পাৰে কিছু টেনচন থাকিব আজিৰ দিনটোত সেইবাবে যিমান পাৰে আজিৰ দিনটোত আপুনি মানসিক চাপৰ পৰা আঁতৰি থাকি নিজৰ সম্পৰ্কক মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত সমাজৰ উন্নতিৰ বাবে কাম কৰিলে আপোনালোকৰ সামাজিকভাৱে আপোনালোকৰ প্ৰশংসা বৃদ্ধি পাব প্ৰতিপত্তি বাঢ়িব বুলি কৈছে এটা সুনাম আপোনালোকৰ বৃদ্ধি পাব সেইবাবে মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু সম্পৰ্কক শক্তিশালী কৰাৰ চেষ্টা কৰা উচিত নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব কোনোবা সামাজিক অনুষ্ঠানৰ দ্বাৰাও আপোনালোকৰ পুৰস্কৃত কৰিব পাৰে বা হ'ব পাৰে আপোনালোকৰ ভাল কামৰ পুৰস্কাৰ পাব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 কন্যা ৰাশি জাতক জাতিকাসকলৰ শনিবাৰৰ ৰাশিফল অনুসৰি দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি কামনা যদি কৰি আছিল বহু দিনৰ পৰা এই বিষয়ত সুখ পাব পাৰে পদোন্নতিৰ লগতে আপুনি কিছুমান ঠাইলৈ বিশেষকৈ চৰকাৰী বিষয়সকলে বিশেষকৈ বদলি হ'ব পাৰে য'ত আপুনি বেছি দৰমহা পাব পাৰে বা ভাল এটা অপৰচুনিটি আপোনালোকে লাভ কৰিব পাৰে দিনটো কৰ্মৰ ক্ষেত্ৰত আজি খং নিয়ন্ত্ৰণ কৰক যিমান পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াকৈ যোগাসন ধ্যান মৰ্ণিং ৱাক কৰাৰ আপোনালোকৰ প্ৰয়োজন আছে সহায় ল'ব লাগে অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰক আৰু সুষম খাদ্য আপোনালোকে গ্ৰহণ কৰক সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব শৰীৰটো সুস্থ থাকিলেহে আপুনি বিভিন্ন ক্ষেত্ৰত বা কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব ঠিক সেইদৰে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আজি দিনটোত গুৰুত্ব প্ৰদান কৰিব ব্যৱসায়ীসকলে তেওঁলোকে বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত আপুনি ক্ৰমান্বয়ে লাভ পাব হঠাৎ আপোনালোকে নাপাব পাৰে কিন্তু লাহে লাহে আপোনালোকৰ দিনটো লাভৰ আপোনালোকৰ মুখ দেখিব বুলি কৈছে হঠাৎ কোনো লাভৰ আশা কৰাটো আপোনালোকৰ অসাৰ বুলি কৈছে গতিকে ধৈৰ্যৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত কাৰণ আপোনালোকৰ ব্যৱসায়ত নতুন প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কোনো ধৰণৰ ৰিস্কি কাম কৰাৰ পৰা আঁতৰি থাকিব লাগে গতিকে ধ্যান ৰাখিব লাগে নহ'লে আপোনালোকৰ ইমেজত প্ৰভাৱ পৰিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম এটা বিগ প্ৰব্লেম আপোনালোকৰ হ'ব পাৰে গতিকে ৰিস্ক আপোনালোকে বুজি আপোনালোকে আগবাঢ়িব লাগিব আৰু চাব লাগিব ক'ত কেনেকুৱা ধৰণৰ আপোনালোকে আগবাঢ়িব কেনে ধৰণৰ পৰিস্থিতিত আপোনালোকে কেনে ধৰণে আগবাঢ়িব সকলো দিশ আপোনালোকে চাই চিতিহে আপোনালোকে আগুৱাই যাওক পূৰ্বপুৰুষৰ সম্পত্তিৰ অধিগ্ৰহণৰ ক্ষেত্ৰত বিশেষকৈ হঠাৎ কিছু ভ্ৰমণ কৰিব লগা হ'ব পাৰে কিছু লোকে যাৰ বাবে আপুনি ভাগৰ অনুভৱ কৰিব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰিব ঘৰুৱা পৰিৱেশটো ভাল কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক সৰু কথা বতৰাক এটাক লৈ বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃয়ে হওক ককাই ভাই বা সকলোৰে লগত বা কোনো ব্যক্তিৰ সৈতে হ'ব বা কোনো সদস্যৰ সৈতে হ'ব পাৰে কাজিয়া পেচাল বা ভুল বুজাবুজি বা মতানৈক্য হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে সম্ভাৱনা যথেষ্ট আছে গতিকে যিমান পাৰে নিজকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়ক আৰু কণ্ট্ৰোল কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব ডাঙৰক সন্মান কৰক আৰু কিবা এটা ক'লে আপোনালোকে অলপ শুনিবলৈ চেষ্টা কৰক ইগো আৰু অহং ভাৱবোৰ আপোনালোকৰ মনৰ পৰা পৰিহাৰ কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিচালনাৰ দক্ষতাৰ ব্যৱহাৰ কৰাৰ সুযোগ পাব আপোনালোকৰ সিনিয়ৰসকলে আপোনাক
গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে বা দিব পাৰে, কিবা এটা আপোনালোকক চাব পাৰে বুলি কৈছে। গতিকে যিকোনো দায়িত্ব পালনৰ ক্ষেত্ৰত হেমাহি নকৰিব, এলাহ ভাৱবোৰ পৰিহাৰ কৰক। কৰ্মৰ ক্ষেত্ৰত ভালদৰে পৰিচালনা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকল লোকৰ থাইৰয়ডৰ সমস্যা আছে তেওঁলোকে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হ'ব লাগে আৰু লগতে যোগাসন কৰি থাকিব লাগে, ব্যায়াম কৰক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি পাব পাৰে। ব্যৱসায় কৰা লোকসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰা যিসকল ব্যৱসায় আছে বা মানুহে নিজৰ সংগীক বিশ্বাস কৰিব লাগিব। ইজনে সিজনে যদি পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰিছে, বিজনেছ কৰিছে, ইজনে সিজনক যদি বিলিভ নকৰে, বিশ্বাস নকৰে, তেনেহ'লে ব্যৱসায়টো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ সমস্যা হ'ব। গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, বিলিভ কৰিব লাগিব, তেতিয়াহে ব্যৱসায়টো সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব, নহ'লে খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। কাৰণ যিকোনো ধৰণৰ সন্দেহে আপোনালোকৰ ব্যৱসায়ত নেতিবাচক বা বেয়া প্ৰভাৱ পেলাব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ৰ প্ৰদৰ্শনতো প্ৰভাৱ পেলাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনৰ যিকোনো ধৰণৰ এলাহৰ পৰা আঁতৰি থকা উচিত বুলি কৈছে। অৰ্থাৎ এলাহে আপোনালোকৰ বহুত ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান কাম এনে থাকি যাব পাৰে, আজি কৰিম কালি কৰিম, কিন্তু সেই কামটো আপোনালোকৰ আজিলৈকে পেণ্ডিং হৈ আছে, ৰৈ আছে। তেনেধৰণৰ কামখিনি আপোনালোকৰ নিজৰ এলাহৰ বাবে হৈ আছে, আপোনালোকে বুজিব লাগিব আৰু সেই কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই লৈ যাব লাগিব, তেতিয়াহে আপোনালোকে সফল হ'ব। আপোনালোকৰ অনুভৱে আপোনালোকৰ সফলতাৰ বাধাৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ মনত যদি সাহস ৰাখে বা আপোনালোকে কৰিমেই তেনেকুৱা ধৰণৰ এটা যদি মনোভাৱ লয়, নিশ্চয়কৈ সফল হ'ব। আপোনালোকৰ বিশেষকৈ কেৰিয়াৰত পিছ পৰি থাকিব পাৰে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। মহিলাসকলে আজিৰ দিনটোত পাৰিবাৰিক বিষয়ত বিশেষকৈ চিন্তিত থাকিব। তেওঁলোকে কিছু যদি আপোনালোকৰ প্ৰব্লেমো আছিল, সেইখিনি সন্ধিয়াৰ সময়লৈ সকাহ পাব পাৰে বুলি কৈছে। খং নিয়ন্ত্ৰণ কৰক, কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ দিনটো শুভ হওক। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বিশেষকৈ কৰ্মক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা কৰ্মক্ষেত্ৰৰ ব্যৱস্থাৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ সময়ত কৰ্মক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো প্ৰয়োজন আছে। আপুনি কিবা এটা কাম নাজানে বা আপুনি জ্ঞাত নহয়, সেইখিনি আপোনালোকে জনা শুনা ব্যক্তিৰ পৰা কৰ্মক্ষেত্ৰত পৰামৰ্শ লওক, জানিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি ভাল এটা সিদ্ধান্ত ল'ব পাৰিব বা কাম কাজখিনিৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব, কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। গতিকে পৰামৰ্শ ল'ব লাগে, নজনা কামত আপোনালোকে কেতিয়াও আগ নেবাঢ়িব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিশেষকৈ আপোনালোকৰ হাৰ্টৰ কিছু প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ ধূলিময় ঠাই বা বায়ু প্ৰদূষণ থকা প্ৰদূষিত ঠাইলৈ যোৱাটো আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে, আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। অন্যথা মাস্ক আপোনালোকে পিন্ধক বুলি কৈছে, মাস্কৰ ব্যৱহাৰ কৰক। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু হঠাৎ হোৱা খৰচৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। আনহাতে আপোনালোকৰ কৰ্মচাৰীসকলৰ উদাসীনতা আৰু কামৰ ক্ষেত্ৰত নিষ্ঠাৰ অভাৱো আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনালোকৰ যি কৰ্মচাৰী আছে তেওঁলোকে কিছু কাম কাজত কিছু এলাহ ভাৱ দেখুৱাব পাৰে বা তেওঁলোকৰ মনত বা কিছুমান চিন্তা উদয় হৈ থাকিব পাৰে, যাৰ বাবে আপোনালোকৰ কাম কাজখিনি কিছু পলমকৈ হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, তেওঁলোকৰ মনৰ ভাৱবোৰো আপোনালোকে বুজিব লাগিব বুলি কৈছে। যুৱক যুৱতীসকলে আজিৰ দিনটোত যিসকলে এতিয়ালৈকে কেৱল নিজকে ব্যস্ত কৰি ৰাখিবলৈ কাম কৰি আছিল, তেওঁলোকে আজিৰ দিনটোৰ পৰা নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নিজৰ এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপুনি প্ৰত্যেকজন মানুহে জীৱনত এটা কিবা নহয় কিবা এটা লক্ষ্য থাকেই আৰু সেই লক্ষ্যৰ প্ৰতি আপোনালোকে কাম কৰিব লাগে সদায়, আৰু নিজৰ পিতৃ মাতৃৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি ৰাখিব লাগে, তেতিয়াহে আপুনি সফল হ'ব। আপোনালোকৰ পিতৃ মাতৃৰ মতাদৰ্শত আপোনালোকৰ আজিৰ দিনটোত পাৰ্থক্য আহিব পাৰে, কাজিয়া পেচাল বা ভুল বুজাবুজি তৰ্ক পেচাল হ'ব পাৰে। সেইবাবে যিমান পাৰে আপোনালোকে ধ্যান ৰাখক যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ ক্ৰিয়েট নহয়। সেইবাবে প্ৰতিকূল পৰিস্থিতিত মৌন হৈ থাকিবলৈ চেষ্টা কৰা উচিত, তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব। খং নিয়ন্ত্ৰণ কৰক, বিশেষকৈ খঙে সমস্যাবোৰ আপোনালোকৰ বৃদ্ধি কৰিব পাৰে। এলাহ ভাৱবোৰ, লেজিনেছবোৰ আপোনালোকে মনৰ পৰা পৰিহাৰ কৰক। নিশ্চয়কৈ আজিৰ দিনটোত আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আগন্তুক দিনটোতো আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ বাবে দিনটো শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আগবাঢ়ি যাব পাৰিবই আৰু আনক সহায় কৰা দেখা পোৱা যাব, ছাৰ্ভিচ দিয়া দেখা পোৱা যাব, সহায় কৰা দেখা পোৱা যাব বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এনেধৰণৰ মনোভাৱে আপোনালোকক ইমেজটো বঢ়াব বুলি কৈছে। যেতিয়া আপুনি কৰ্মৰ ক্ষেত্ৰত কাৰোবাক সহায় কৰিব
আপোনালোকে তেওঁলোকৰ নজনা কামত আপোনালোকে হেল্প কৰিব কিবা এটা বিশেষ কামত আপোনালোকে সহায় কৰিব দেখিব আপোনালোকৰ যি সন্মান আপোনালোকৰ যি সুনাম আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে গতিকে যিমান পাৰে আপোনালোকে নিজৰ কাম কাজখিনি কৰাৰ বাদেও যদি আপোনালোকক সময় ৰাহি হৈছে কাৰোবাক সহায় কৰাৰ বাবে নিশ্চয়কৈ সহায় কৰক বুলি কৈছে মানৱ সেৱা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি এজন যদি আপোনালোকৰ হাৰ্টৰ প্ৰব্লেম আছে হৃদয় ৰোগী হয় তেন্তে আপুনি বিশেষকৈ খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু টেনচন মানসিক টেনচনবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে নহলে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে সম্ভাৱনা আছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিবই ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় কাম আনৰ ওপৰত নিদি নিজে যদি কৰে ভাল হ'ব নহলে সমস্যা হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ আৰ্থিক অৱস্থা কিছু অৱনতি ঘটা যেন লাগিব পাৰে সেইবাবে শক্তিশালী হাতেৰে আগবাঢ়িব লাগিব শক্তিশালী আপোনালোকৰ মনেৰে আপোনালোকে আগবাঢ়িব লাগিব ভৱিষ্যতে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত আপোনাৰ পৰিয়ালত অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো পৰিয়ালত সৰু সৰু কথাক লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যাৰ বাবে আপুনি ঘৰৰ পৰা আঁতৰি থাকিবলৈ মন কৰিব পাৰে আপোনালোকৰ মনটো শান্তি নাপাব গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু নিজে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক সংগ্ৰাম থাকে মানুহৰ জীৱনত প্ৰব্লেম থাকে গতিকে সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো শুভ হওক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আধৰুৱা কামখিনি পূৰণ হ'ব কাম কৰাৰ বাবে যি ধৰণৰ আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব কমিশ্যন আদি পাব পাৰে কাৰোবাৰ লগত কথা পাতি থাকোঁতে আপোনালোকে নিজৰ কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে যিকোনো কাম কৰাৰ সময়ত অলপ সাৱধান হ'লে ভাল হ'ব আজিৰ দিনটোত কাৰেণ্টৰ বা বিশেষকৈ ইলেক্ট্ৰনিক কিছুমান সামগ্ৰী যদি আপোনালোকে কাম কৰে সেইখিনি ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব যিকোনো লেনদেনৰ ক্ষেত্ৰত আপোনালোকে স্বচ্ছতা বজাই ৰাখক বুলি কৈছে আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়ামৰ লগত জড়িত সামগ্ৰী বিশেষকৈ আপোনালোকে ব্যৱহাৰ কৰক ব্যায়াম কৰক শৰীৰ চৰ্চা কৰক নিজৰ হেল্থৰ বাবে সদায় আপোনালোকে কেয়াৰ কৰক বুলি কৈছে আৰ্থিক দিশৰ পৰা আপোনালোকৰ বাবে দিনটো ভাল হ'ব আজিৰ দিনটো ব্যৱসায়ীসকলৰ সামগ্ৰীৰ বিক্ৰীও ভাল হ'ব বুলি কৈছে য'ত তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে তেওঁলোকে বিশেষকৈ আধ্যাত্মিকতাৰ লগত জড়িত হ'ব পাৰিব ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব তেওঁলোকে নিজৰ ধৰ্মৰ লগত জড়িত জ্ঞান গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু তাতো আপোনালোকে সফল হ'ব যুৱক যুৱতীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু ধ্যান ৰাখিব লাগিব গ্ৰহৰ অৱস্থান অনুসৰি ঋণৰ বাবে কাৰোবাৰ লগত আপোনালোকৰ বিবাদ হ'ব পাৰে আপুনি কাৰোবাৰ পৰা টকাৰ যদি ধাৰে লৈছে সেইখিনি ঘূৰাই দিবৰ বাবে চেষ্টা কৰক গতিকে সময়মতে পৰিশোধ কৰিবলৈ বা সেইখিনি ঋণ ঘূৰাই দিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আপোনালোকৰ দিনটো শুভ হওক যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আজি খং নিয়ন্ত্ৰণ কৰক পিতৃ বা মাতৃৰ লগত কোনো ধৰণৰ তৰ্ক পেচাল হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব কাৰ্য পেচালৰ পৰা আপোনালোকে নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি বৰ্তমানৰ পৰিস্থিতি বিশ্লেষণ কৰি ভৱিষ্যতৰ মূল্যায়ন একেবাৰে কৰা উচিত নহয় কাৰণ ভৱিষ্যতে আপোনালোকৰ সমস্যা কমি যাব পাৰে বা বাঢ়িবও পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ জীৱনৰ মানদণ্ড উন্নত হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মনৰ শান্তিৰ বাবে ধ্যান কৰিব লাগে যোগৰ সহায় লওক নহ'লে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে ধ্যান কৰিলে আপোনালোকৰ শৰীৰটো ভাল হৈ থাকিব শৰীৰ চৰ্চা কৰক মৰ্ণিং ৱাক কৰক মনটোক যিমান পাৰে আপোনালোকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক সিমানে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি পৰিকল্পনা কৰা বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ গোটেই দিনটো লাগিব পাৰে যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বাবে এটা ভাল দিন বিশেষকৈ আধৰ কামখিনি পূৰণ কৰিব পাৰিব লক্ষ্যত উপনীত হোৱাৰ বাবে এখোজ আগবাঢ়ি যাব আপুনি আপোনালোকৰ সম্পৰ্ক সম্ভালিবৰ আজি দিনটোত বিশেষকৈ আধিপত্যৰ আশ্ৰয় ল'ব পাৰে যদি আপোনালোকৰ কিবা এটা সমস্যা হৈছে পাৰিবাৰিক জীৱনত সেই সমস্যাখিনি আওকাণ কৰা উচিত নহয় গতিকে ধ্যান ৰাখিব একেবাৰে আঁতৰি থকা উচিত নহয় গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে কোনোবা তীৰ্থস্থানলৈ যাব পাৰে আপুনি কোনোবা মন্দিৰ
আপোনালোকৰ দৰ্শন কৰিব পাৰে, যি আপোনালোকৰ যাত্ৰা অতি শুভদায়ক হ'ব বুলি কৈছে। আপোনালোকৰ মনটো বহুত বেছি শান্তি পাব। বন্ধুসকল, খং নিয়ন্ত্ৰণ কৰক। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, কাজিয়া পেচাল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, নহ'লে কাজিয়া পেচাল বা সমস্যা বাঢ়িব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ছফ্টৱেৰ ইঞ্জিনিয়াৰ ওপৰত অত্যধিক কামৰ বোজা বৃদ্ধি পাব পাৰে, বিশেষকৈ যিসকলে ছুটিত আছে তেওঁলোকৰ ঘৰৰ পৰাও কাম কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাবে আপোনালোকৰ ছুটিবোৰ অপচয় হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত কামৰ চাপ বৃদ্ধি পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। ছালৰ ৰোগৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকক আমনি কৰিব পাৰে। ভৰিৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে। খোজ কঢ়াৰ সময়ত সাৱধান হওক, গাড়ী মটৰ চলাওঁতে সাৱধান হওক। ব্যৱসায়ীসকলে যিকোনো ধৰণৰ তৰল বা মিনাৰেল ৱাটাৰ বা তৰল বস্তু আপোনালোকক বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল এটা লাভ হ'ব বুলি কৈছে। হয়তো আপোনালোকৰ কিছু অভিযোগো শুনিব লগা হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে। গতিকে আপুনি আপোনালোকৰ কৰ্মচাৰীসকলৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব। গ্ৰাহকৰ বিশেষকৈ যিকোনো ব্যৱসায় আপোনালোকে যদি কৰি আছে, কাপোৰৰ ব্যৱসায় হওক, ইলেক্ট্ৰিচিয়ান হওক বা যিকোনো ব্যৱসায় কৰে, বিশেষকৈ এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যে গ্ৰাহকৰ অভিযোগৰ সমাধানৰ বাবে চেষ্টা কৰক। তেওঁলোকৰ পচন্দ অপচন্দৰ প্ৰতি ধ্যান ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়টো আগবঢ়াই নিব পাৰিব বা সেইখিনি ক্ষেত্ৰত সফল হ'ব বুলি আশা কৰিব পাৰি। নিজৰ ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষণীয় ৰূপ আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ কাম আৰু আচৰণ দুয়োটাই আপোনালোকৰ ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলে হয়তো আপোনালোকৰ কেৰিয়াৰৰ সমৃদ্ধি বা কাম আৰু কৃতিত্বৰ বাবে বৰ বেছি সুখী হ'ব। আপোনালোকে সকলোৰে লগত মৰম চেনেহ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক, সৎভাৱ ৰাখিবলৈ চেষ্টা কৰক। সকলোৰে পৰা মৰম আপোনালোকে লাভ কৰাত সফল হ'ব। সকলোৰে আপোনালোকক বিশেষকৈ প্ৰশংসা কৰিব, আপোনাক প্ৰশংসা কৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।